শুভ সন্ধিয়া বন্ধুসকল, নিজৰ ঘৰৰ ফুলৰ বাগিচাৰ ফ্ৰেছ ফুলৰ মাজৰ পৰা আপোনালোকক সন্ধিয়াৰ শুভেচ্ছা আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাগৈ নিজৰ নিজৰ সন্ধিয়াটি অতি সুন্দৰভাৱে আপোনজনৰ লগত উপভোগ কৰি আছে। ময়ো এই সন্ধিয়া সময়কণ এই গছ গছনিখিনি চাফা কৰি বা ফুলখিনিৰ লগত চাই কৰি মই বিৰাট ভাল পাওঁ। সেয়ে ভাবিলোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু একচুৱেলি আমি মানুহসকলে যিমান পাৰোঁ প্ৰকৃতিৰ সংস্পৰ্শলৈ আহিব লাগে, আৰু যেনেকৈ আমি গছ গছনিক মৰম কৰিব লাগে তেনেকৈ জীৱ জন্তুকো বিৰাট মৰম কৰিব লাগে। প্ৰকৃতিৰ সংস্পৰ্শলৈ আহোঁতে আৰু এটা কথা হৈ যায়, একপি দুকপি ফটো নুঠিলেও ভাল নালাগে, বা ৰিল এটা বনাই যদি আপোনালোকৰ ওচৰত আগ নবহাওঁ তেতিয়াও ভাল নালাগে। সেই গতিকে ৰিলটো আগবঢ়াই দিলোঁ আৰু অকণমান প্ৰকৃতিৰ সংস্পৰ্শলৈও আহিবলৈ চেষ্টা কৰিছিলোঁ। আজিলৈকে চাই আহিছে দেই বন্ধুসকল, সকলোৱে ধুনীয়াকৈ এনজয় কৰি থাকক। নমস্কাৰ। শুভ সন্ধিয়া বন্ধুসকল, নিজৰ ঘৰৰ ফুলৰ বাগিচাৰ ফ্ৰেছ ফুলৰ মাজৰ পৰা আপোনালোকক সন্ধিয়াৰ শুভেচ্ছা আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাগৈ নিজৰ নিজৰ সন্ধিয়াটি অতি সুন্দৰভাৱে আপোনজনৰ লগত উপভোগ কৰি আছে। ময়ো এই সন্ধিয়া সময়কণ এই গছ গছনিখিনি চাফা কৰি বা ফুলখিনিৰ লগত চাই কৰি মই বিৰাট ভাল পাওঁ। সেয়ে ভাবিলোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আৰু একচুৱেলি আমি মানুহসকলে যিমান পাৰোঁ প্ৰকৃতিৰ সংস্পৰ্শলৈ আহিব লাগে, আৰু যেনেকৈ আমি গছ গছনিক মৰম কৰিব লাগে তেনেকৈ জীৱ জন্তুকো বিৰাট মৰম কৰিব লাগে। প্ৰকৃতিৰ সংস্পৰ্শলৈ আহোঁতে আৰু এটা কথা হৈ যায়, একপি দুকপি ফটো নুঠিলেও ভাল নালাগে, বা ৰিল এটা বনাই যদি আপোনালোকৰ ওচৰত আগ নবহাওঁ তেতিয়াও ভাল নালাগে। সেই গতিকে ৰিলটো আগবঢ়াই দিলোঁ আৰু অকণমান প্ৰকৃতিৰ সংস্পৰ্শলৈও আহিবলৈ চেষ্টা কৰিছিলোঁ। আজিলৈকে চাই আহিছে দেই বন্ধুসকল, সকলোৱে ধুনীয়াকৈ এনজয় কৰি থাকক। নমস্কাৰ।